বিবাহিত কন্যাক হত্যাৰ চেষ্টা পিতৃৰ। হাজোৰ মনাহকুছিত ভয়ংকৰ ঘটনা। মনাহকুছিত ভৰামৰাৰ ভূপেন দাস নামৰ লোকজনে সংঘটিত কৰিছে এক ভয়ানক কাণ্ড। ভূপেন দাসে প্ৰায় এবছৰ পূৰ্বে মাটি বিক্ৰী কৰি পোৱা 6 লাখ টকা জমা থৈছিল মাতৃগৃহতে থকা বিবাহিতা কন্যা আৰু জয়াৰ হাতত। ইপিনে কন্যাই জানিবলৈ দিয়া মতে পিতৃয়ে তেওঁলোকক গাড়ী কিনিবলৈহে উক্ত ধনৰাশি প্ৰদান কৰিছিল। পিতৃয়ে আকৌ দীৰ্ঘদিন ধৰি নিজৰ ধন বিচাৰি জীজুৱেৰ পৰা কোনো সঁহাৰি নোপোৱাত খঙৰ ভমকত দাৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলালে কন্যাক। আজি আৰক্ষী থানাত কন্যা নয়না দাসে এই ঘটনা সন্দৰ্ভত অৱগত কৰাত আৰক্ষীয়ে আটক কৰিছে পিতৃ ভূপেন দাসক। মানে মোৰ দেউতা হয়, হ'লে মানে দেউতাই মানে আমাক গাড়ী কিনাৰ কাৰণে এখন পইচা দিছিল 5 লাখ টকা। মাটি বেছি কিনে পইচা দিছিল, দিলে মানে আমি গাড়ীখন কিনিলোঁ। এতিয়া পইচাকেইটা ঘূৰাই দিব লাগে, সেইকাৰণে মোক দিছে। 2 নং মনাহকুছি ঘোঁৰামৰাত। আপোনাৰ দেউতাৰ নাম কি? শ্ৰী ভূপেন দাস। আপোনাৰ নাম? মোৰ নাম শ্ৰী নয়নী দাস দেৱী। মই এতিয়া থানাত আছোঁ, ডাৱেৰে। আমি মাটি বেচিছিলোঁ, মাটি বেচি তাক 6 লাখ পইচা দিছিলোঁ। কাক দিছিল পইচা? জয়ক দিছিলোঁ, চম্পাক। আপোনাৰ জয় হয়? আমাৰ জয়। তাৰপিছত কি কৈছে, আমি তহঁতক খুৱাম দে, খুৱাম বুলি ক'লা। আমাৰ ইয়াৰ আগদিনা সাংগা মেংগা লাগি তাৰমানে গিৰাকক গালি পাইছিল। গালি পাৰিবাৰ দিনে সি আমাক ভাতো নেদে আৰু টকা পইচা নেদে। আমি আৰু মই বুঢ়াটো বহিছো, মই কাম কৰি পেলাই চলি আছোঁ ঘৰখন। ঘটনা শান্তি আৰু। কিমান টকা দিয়া বুলি কৈছে? 6 লাখ। কেতিয়া দিছিল? 1 বছৰ হ'ল আমাৰ ঘৰ বান্ধিব, 1 বছৰ হ'ল না 1 বছৰ হ'ল। আজি তাৰমানে নেদা কাৰণে আৰু আমাৰ ছোৱালীজনী গছি মাই যি হৈছে সেই হৈছে। এইগিলা দেউতাকো আৰু মানুহ চানুহ খাব হাত দিবি, আমি একেলগে খাম যা। আৰু তাৰপিছত আমাৰ সদ্যাকা মই আৰু কবা ভয় কৰি পেলাই সদ্যাকাক কবা দিলোঁ। সদ্যাকাক কবা দিওঁতে ছোৱালীজনীক গালি পাইছে আমাৰ মালিকে। যেতিয়া গালি পালে তাৰ ডাঙৰ লৈ যাব শান্তি কথা। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।